স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। ফ্ৰেণ্ডছ, আজি শুকুৰবাৰ আৰু শুকুৰবাৰ মানে সিনেমা আৰু কলা সংস্কৃতিৰ বিষয়ে কিছু কথা। আজি মই আপোনালোকক এনে এক শিল্পীৰ বিষয়ে কম যিয়ে তেওঁৰ ৰং তুলিকাৰ যাদুৰে মুগ্ধ কৰিছিল সকলোকে। আহক তেন্তে আৰম্ভ কৰো আজিৰ খণ্ডটি। ফ্ৰেণ্ডছ, আপোনালোকে বাৰু বিখ্যাত চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ নাম শুনিছেনে? তেওঁ এনে এজন শিল্পী আছিল যিয়ে ভগৱানৰ ছবি আঁকিছিল আৰু ভগৱানক মন্দিৰৰ বাহিৰলৈ উলিয়াই আনিছিল। এই মহান শিল্পীৰ কৃপাতে সেই সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলে যাৰ মন্দিৰত প্ৰৱেশ নিষেধ আছিল, এওঁ অঁকা ভগৱানৰ ছবিতে তেওঁলোকে পূজা কৰিবলৈ সমৰ্থ হৈছিল। চিত্ৰশিল্পী ৰবি বৰ্মাৰ জন্ম হৈছিল 1848 চনৰ কেৰেলাৰ কিলিমানুৰত। তেওঁৰ দেউতাকৰ নাম আছিল নীলকণ্ঠন আৰু মাক উমিয়াম্বি। ৰবি বৰ্মাৰ দেউতাক এজন সংস্কৃত পণ্ডিত আছিল আৰু মাক সেই সময়ৰ এগৰাকী ভাল কবি আছিল। বংশানুক্ৰমে তেওঁলোক ৰজাঘৰীয়া আছিল আৰু তেওঁৰ দেউতাকে ৰজাৰ মুখ্য পুৰোহিত হিচাপে ৰাজপ্ৰসাদত নিয়োজিত আছিল। সেই একেই সময়ছোৱাতে আমাৰ ভাৰতবৰ্ষত চলিছিল ব্ৰিটিছৰ শাসন। ৰবি বৰ্মা ৰাজ পৰিয়ালৰ হোৱা বাবে বগা চাহেবসকলে অনুষ্ঠিত কৰা চিত্ৰ প্ৰদৰ্শনীসমূহলৈ সহজে যাব পাৰিছিল। তাত প্ৰদৰ্শিত হোৱা ইউৰোপৰ অইল পেইণ্টিংসমূহে তেওঁক খুব আকৰ্ষিত কৰিছিল আৰু মনে মনে নিজেও এজন পেইণ্টাৰ হ'ব বুলি থিৰাং কৰিছিলে। তেওঁৰ পিতৃক তেওঁৰ ইচ্ছাৰ বিষয়ে কওঁতে তেওঁৰ পিতৃয়ে সন্মতি প্ৰকাশ কৰিছিল আৰু বম্বেৰ জে আৰ্ট স্কুললৈ ৰবি বৰ্মাই চিত্ৰকলা শিকিবলৈ গৈছিল। ৰবি বৰ্মাই যেতিয়া সুখ্যাতিৰে শিক্ষা শেষ কৰিছিল তেতিয়া তেওঁ লণ্ডনলৈ যাবলৈ সুযোগ পাইছিল, কিন্তু তেওঁৰ ইচ্ছা আছিল ভাৰতীয় চিত্ৰকলালৈ বৰঙণি আগবঢ়োৱাৰ। তেওঁ উভতি গৈছিল নিজৰ ঘৰলৈ আৰু আৰম্ভ কৰিছিল চিত্ৰকলা চৰ্চাৰ। তেওঁ মনতে ভাবিছিল, আমাৰ দেশখন ইমান এক বৈচিত্ৰ্যপূৰ্ণ দেশ, এই মহান দেশৰ সমাজক তেওঁ দাঙি ধৰিব বিচাৰিছিল নিজৰ চিত্ৰৰে। ৰাজা ৰবি বৰ্মাৰ পত্নীৰ নাম আছিল ভাগীৰথী বাই। ৰবি বৰ্মাই এজন চিত্ৰকাৰ হিচাপে খ্যাতি অৰ্জন কৰাৰ পিছত বম্বেত ফটো ছপা কৰা ছপাশাল এটা খুলিছিল। এই ছপাশালটো জাৰ্মান আৰ্হিত নিৰ্মিত আছিল আৰু তেওঁ অঁকা ছবিসমূহ সহজতে ছপা কৰি গোটেই ভাৰতত বিক্ৰী কৰিছিল। সেই সময়ত তেওঁৰ ছবিৰ চাহিদা বহুত আছিল, কাৰণ যিকোনো বস্তু তেওঁ হুবহু আঁকিব পাৰিছিল। তেওঁ বিশেষকৈ আঁকিছিল ভগৱান আৰু উপনিষদৰ কাল্পনিক চৰিত্ৰৰ ছবিসমূহ। তেওঁ দুষ্মন্ত আৰু শকুন্তলাৰ কাহিনীৰ আধাৰত অলেখ ছবি আঁকিছিল। ৰামায়ণ আৰু মহাভাৰতৰ প্ৰতিটো খণ্ড আৰু চৰিত্ৰৰ ছবিয়ে সমগ্ৰ দেশত বিপুল জনপ্ৰিয় হৈছিল। কিন্তু বিভিন্ন আৰ্থিক অনাটনৰ সন্মুখীন হৈ এটা সময়ত ৰবি বৰ্মাই তেওঁৰ ছপাশালটো এজন জাৰ্মান ব্যৱসায়ী বন্ধুক বিক্ৰী কৰে। এই ছপাশাল বিক্ৰী কৰি পোৱা কিছু অংশ ধন তেওঁৰে শিষ্য আৰু ভাৰতীয় চিনেমাৰ জনক দাদা চাহেব ফাল্কেক দিছিল চিনেমা নিৰ্মাণৰ বাবে ব্যয় কৰিবলৈ। 1904 চনত সেই সময়ৰ ব্ৰিটিছ ভাইচৰয় কাৰ্জন চাহাবে তেখেতৰ কলা প্ৰতিভাক স্বীকৃতি দিবলৈ তেওঁলৈ আগবঢ়াইছিল কেইচাৰ-ই-হিন্দ সোণৰ মেডেল। ভাৰতীয় চিত্ৰকলাৰ ইতিহাসত ৰাজা ৰবি বৰ্মাক প্ৰথম আধুনিক চিত্ৰকাৰ বুলি আখ্যা দিছে। এই মহান ব্যক্তিজনৰ 1906 চনত মাত্ৰ 56 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। আজি ৰাজা ৰবি বৰ্মা নাই যদিও আধুনিক ভাৰতীয় চিত্ৰকলাৰ জৰিয়তে তেওঁ সদায় অমৰ হৈ ৰ'ব।
আৰু এইখিনি কৈ মই মল্লিকাই আজিলৈ ইমানতে সামৰিছো আৰু ভিডিঅটো চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনালো আৰু যদি মোৰ ভিডিঅটো ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ পোন প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া মোৰ ভিডিঅৰ নটিফিকেশনবোৰ আপোনালোকে সময়মতে পাই থাকিব ধন্যবাদ